আজি আন্তৰ্জাতিক নাৰী দিৱস সেয়েহে আমিও ওলাইছো এটি অনুষ্ঠানত ভাগ লবৰ বাবে এয়া আমি আহি পালোহি বৰপেটা ৰোড প্ৰেছ ক্লাব মানস দৰ্পণ পত্ৰিকা গোষ্ঠীৰ এটি অনুষ্ঠান আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি নাৰীসকলক বিভিন্ন শিতানত বিশেষ সম্বৰ্ধনা জনাই এই অনুষ্ঠানটি সম্বৰ্ধনা জনাবৰ বাবে মুকু নিমন্ত্ৰণ জনালে আমি আহি ধন্যবাদ জনাবলৈ লৈছে মই কিছু পুনৰ প্ৰস্তুতি লৈ অহা নাছিলো হঠাতে ক'লে আৰু হঠাতে মই আহি গলো কিবা ভুলভ্ৰান্তি হ'ব পাৰে তাৰ বাবে মাৰ্জনা বিচাৰিছো এতিয়া আমাৰ এজন বিশিষ্ট ব্যক্তি আহিবলৈ অপেক্ষাত আছো আমি তেখেত আহি পালে এতিয়া আমি আৰম্ভ কৰিলো তেখেত আহিবলৈ তেখেতক পিছত মঞ্চলৈ আমন্ত্ৰণ কৰা হ'ব এতিয়া প্ৰথমতে আছে আমাৰ সভাপতিৰ আসন গ্ৰহণ সভাপতি কবি জিতেন নাথক তেখেতৰ আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনালো তাৰপিছতে কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ সভাপতি ডক্টৰ হিৰালাল মঞ্চলৈ আমন্ত্ৰণ জনাইছো বৰপেটা জিলা কবি সন্মিলনৰ সভাপতি দিলীপ ভৰালীক মঞ্চলৈ আমন্ত্ৰণ জনাইছো বিশিষ্ট কবি সাহিত্যিক আমাৰ শ্ৰদ্ধাৰ প্ৰভা দেৱী বাইদেউক মঞ্চলৈ আমন্ত্ৰণ বৰপেটাৰ আঞ্চলিক মহিলা সমিতি তথা বৰপেটাৰ লেখিকা সমাজৰ সভাপতি মালতী দাস বাইদেউক মঞ্চলৈ আমন্ত্ৰণ জনাইছো মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলক প্ৰথমে গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ মানৱ ৰত্ন পত্ৰিকা গোষ্ঠীৰ সদস্যসকলক মই অনুৰোধ জনালো সাহিত্যভাৰ সভাপতি অৰূপ বায়ন ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালো ইয়াৰ পিছতে বৰপেটাৰ বিএছ কলেজৰ অধ্যাপক ডক্টৰ হেমন্ত ডেকা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালো এপিছত কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ সভাপতি ডাক্তৰ হিৰালাল কৰ্মকাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালো বৰপেটা জিলা কবি সন্মিলনৰ সভাপতি দিলীপ ভৰালী ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালো বিশিষ্ট কবি সাহিত্যিক প্ৰভা দেৱী ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালো ইয়াৰ পিছতে বৰপেটাৰ আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী লেখিকা সমাজৰ সভাপতি মালতী দাস বাইদেউক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালো ইয়াৰ পিছত কাৰ্যসূচী আছে আমাৰ বন্তি প্ৰজ্বলন সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব সমিতি চক্ৰৱৰ্তী ডাঙৰীয়া বিশ্ব নারী দিবস উপলক্ষে আয়োজিত আজিৰ এই সভাত উপস্থিত মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল লগতে সন্মুখৰ আসনত বহি থকা সকলোকে মই সমৰ্থন কৰা আন্তৰিক প্ৰণাম যাচিছোঁ আজিৰ সভাৰ মূল উদ্দেশ্যখন বৰপেটা ৰোডৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা বিভিন্ন নাৰীসকলক আমি সম্বৰ্ধনা জনাই আছোঁ কিবা বছৰ এই বছৰ আমি জনাম ইয়াৰ লগতে আমি বৰপেটা ৰোডৰ যিসকল মানুহে কোনো চৰকাৰী পৰিকল্পনা বা কোনো সাহায্য আমি নাপায় এনেকুৱা সুযোগ হোৱা মানুহক আমি প্ৰতি বছৰে বস্ত্ৰ দান কৰোঁ এই বছৰ নাৰী দিৱসৰ লগত সংগতি ৰাখি এনেকুৱা কিছুমান 10-15জন নাৰীক আমি বস্ত্ৰ দান কৰিম আৰু লগতে আমাৰ আজিৰ আমাৰ সভাপতি জিতেন নাথক ছাৰৰ কবিতা পুথি উন্মোচন হ'ব এইখিনিয়ে আজি অনুষ্ঠান লগতে আজি মাতি আনিছোঁ 10গৰাকী কবি মহিলা কবি তেওঁলোকক কবিতা পাঠ কৰিব এইখিনি আজিৰ সভাৰ মূল কাৰ্যসূচী এইখিনি সভাপতি ধন্যবাদ
সুন্দৰ হেমন্তৰ এটা আজি যে আমি কবিতা পুথি কবি জিতেন্দ্ৰনাথৰ কবিতা পুথি তথাপি জীৱন উন্মোচন কৰি আছোঁ। এই কবিতা পুথিৰ বাবে কথা ক'ব খোজোঁ যে বিগত যোৱা কেইবছৰ আগত তেখেতে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল। সেই কেঞ্চাৰ ৰোগত আক্ৰান্ত এতিয়া তেওঁ সুস্থ। সেই কেঞ্চাৰ ৰোগ আক্ৰান্ত হোৱাৰ সময়ত তেওঁ জীৱনৰ মানে যি বেদনাৰ সন্মুখীন হৈছিল চিকিৎসা কৰাৰ সময়ত বা ঘৰৰ সদায় ঘৰত ভিতৰত থাকিব লগা হৈছিল। সেই যে তেখেতৰ অনুভূতি এই অনুভূতিবোৰে অনুভূতি কৰি কবিতাৰ চৰ্চা এৰি পেলাইছে। সম্ভৱতঃ ময়ো লাহে লাহে এৰিয়ে পেলাইছোঁ। ক'বলৈ পিঠা নাই এতিয়া, লাহে লাহে হয়তো এৰিয়ে পেলাইছোঁ। কিন্তু ভাল লাগে এইকাৰণে যে জিতেন্দ্ৰনাথ ডাঙৰীয়াই, মই তেখেত দাদা বুলি মানো, তেখেতে এতিয়াও কবিতাৰ চৰ্চা অব্যাহত ৰাখিছে আৰু এটা খুব সুন্দৰ সংকলন দেখিবলৈকে বৰ ধুনীয়া লাগিছে। সুন্দৰ বেণীপাতৰ সৈতে তথাপি জীৱনটো আচলতে কি হৈছে। আৰু এই অনুষ্ঠানটোত মোক যদি সাধাৰণ মেম্বাৰ কৰিও লাগে মই থাকিম, কষ্ট কৰিম আৰু অহাবাৰো সেই এনেকুৱা ধৰণে নাৰী দিৱস আমাৰ মানৱ দৰ্পণ পত্ৰিকা গোষ্ঠীৰ লগত ময়ো থাকিম। সেয়ে শ্ৰদ্ধাৰ আজি নাৰী সমাজ আৰু আমাৰ দায়িত্বত থকা সভাপতি এতিয়া আমি মঞ্চত মাতিছোঁ ঋতু আমাৰ এই সম্বৰ্ধনা পঞ্চতৰ হেমন্ত ডেকা ছাৰলৈ লিখা। এতিয়া আমি আমাৰ সম্বৰ্ধনা জনোৱা চবকে বাধ্যত আমি মঞ্চত আহিব লৈছোঁ। এটা ফটো একেলগে চবে ৰূপালী দেউল সমূহ বুদ্ধিদীপ্ত ব্যক্তিলৈ মই শ্ৰদ্ধা নিবেদিছোঁ আৰু সমূহ নাৰী সমাজলৈ মোৰ প্ৰণাম। আজিৰ দিনটো কৰি আছে যাৰ বাবে আমি নাৰী সমাজ কিছু ক্ষেত্ৰত নিষ্পেষিত বুলি ক'বলগীয়া হৈছে। গতিকে সকলোকে এই মঞ্চৰ পৰাই মই অনুৰোধ জনাইছোঁ যাতে নাৰীৰ সম্ভাৱনাখিনি বুজি উঠে, তেতিয়া নাৰীয়ে নিজৰ স্থান নিজে অধিকাৰ কৰিব পাৰিব। মই আজি যিটো কবিতা যৱনিকা, মোৰ মৃত্যু যদি এটা স্মৃতি হয়, বেৰত এখন ফটো ওলমি থাকিব। হয়তো উচ্চৰ হাঁহিৰে প্ৰতিবলে জীৱনক জয় কৰা এখন হৰসন্মুখ ছবি, নতুবা ৰূপালী চুলিৰে গালৰ ৰেখাত অৱসাদৰ ৰং সনা এখন আদহীয়া ছবি, য'ত লিখা থাকিব মই অহা আৰু উভতি যোৱাৰ তাৰিখ। সাগৰৰ ঢৌৰ দৰে প্ৰবাহিত হোৱা ধুই লৈ যোৱা সমাজৰ পৰা আৱৰ্জনাৰ দমবোৰ। দৰ্পণ পত্ৰিকা গোষ্ঠীৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানটিত মাতি আনি মোক এই কবিতাটি পাঠ কৰিবলৈ এই সুযোগ দিয়াৰ বাবে মই সমীৰলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুপম সৃষ্টি নাৰী, তুমি মমতা
তুমি ক্ষমাৰ সমাহাৰ ধন্যবাদ দয়াবতী ক্ষমতাবতী করুণাময় কপিনী তুমি জগতৰ সভাপতি মহোদয় আৰু বিশিষ্ট অতিথিবৃন্দ আৰু মৰমৰ শ্ৰদ্ধা বাইদেউ আৰু সমাজ আৰু মাতৃসকল আৰু বিশেষকৈ আজি নাৰী দিৱস উপলক্ষে আমি একেলগে গোট খাইছোঁ আৰু সেয়েহে আপোনালোকক মই মোৰ শ্ৰদ্ধা আৰু মৰম ভাল পোৱা জ্ঞাপন কৰিম আৰু নাৰী তুমি মমতাময় নাৰী তুমি সৃষ্টিকাৰী নাৰী তুমি ধ্বংসকাৰী নাৰী তুমি অৰ্ধাঙ্গিনী শুভ সন্ধ্যা আজি এই বিশেষ দিনটোত মানৱ দৰ্পণ পত্ৰিকা গোষ্ঠীৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মোক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ বাবে এই মুহূৰ্ততে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আচলতে ইউটিউবাৰ হিচাপে মোক যি বিশেষ সম্বৰ্ধনা জনাইছে মই হয়তো সিমানৰ যোগ্য হোৱা নাই খোজ দিছোঁহে আৰু এই সম্বৰ্ধনাই মোক আগলৈ কাম কৰি যাবলৈ উৎসাহিত কৰিছে আৰু তেখেতসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ মই কথা পাতোঁ নীৰলে মই মোৰ সতে কথা পাতোঁ কেতিয়াবা অনৰ্গল কথা পাতোঁ নীৰলে নীৰল দুপৰীয়াটো মোৰ বৰ প্ৰিয় সকলোৰে পৰা দূৰত থাকোঁ কেৱল মই মোৰ সতেহে কথা পাতোঁ ভাল লগাবোৰ কাষলৈ চপাই বেয়া লগাবোৰ আঁতৰাব নোৱাৰাৰ দুখ এটা বাজি থাকে নীৰৱ মই কেৱল মোৰ কথা শুনিব নোৱাৰোঁ মনটোৱে দায়িত্ব কৰ্তব্য সোঁৱৰাই থাকে প্ৰতি কলে প্ৰতি ক্ষণে নীৰৱ দুপৰীয়াটো যিকোনো সময়তেই টানি আনিবৰ মন যায় কিন্তু নোৱাৰোঁ মন যোৱাবোৰ বহু দূৰলৈ গুচি যায় মোৰ ভাল লগা বেয়া লগাবোৰ ঠিকনা কোনেনো সুধিব কোনেনো জুমি চাব মনৰ দুৱাৰ হেঁচুকি মোৰ ভাল লগাবোৰ শুই থাকে নীৰৱে জোৰ কৰি জগাবৰ মন নাযায় টোপনিৰ ভাও জুৰি শুই থাকিবলৈকে দিম ধন্যবাদ উপবিষ্ট সুধীৰ সমাজ নাৰী আমাৰ আজিৰ নাৰী প্ৰতিনিধিসকল কবি বুকুৰ মাজত তেওঁলোকে লৈ আগবাঢ়ে অৱহেলিত ছোৱালী কেইজনী বুজি পোৱাৰ পৰা নিজকে কৰি নিজেই কৰি সকলোকে খুৱায় তথাপিও সুখী নহয় কোনেও নাৰী হোৱাৰ এটা যন্ত্ৰণা বুকুত ফুল ফুলে কলিজাত ফুল নিগনি মৰমে কলিজাখন কুলুকি কুলুকি খায় দুখবোৰ জ্বলাই এঙাৰ বুকুত বান্ধে ছাইবোৰ উগাৰে পাগলে আকৌ যাত্ৰা কৰে হাতৰ মুঠিত এটা সপোন বান্ধে আৰু লগতে আজি আচলতে ইয়াতে মানৱ পত্ৰিকা গোষ্ঠীৰ সভাপতি শ্ৰীযুত জিতেন্দ্ৰ নাথ ডাঙৰীয়াৰ এখন কবিতা সংকলন তথাপি জীৱন এখন ইয়াত উন্মোচন কৰা হৈছে আৰু এটা সুন্দৰ অনুষ্ঠান সাকলিৰভাৱে সুন্দৰভাৱে চলা এটা অনুষ্ঠান আৰু আমি আশা ৰাখিছোঁ যে অনাগত দিনবোৰতো মানৱ পত্ৰিকাই ইয়াত জানিব ইয়াতকৈ আৰু বেছি ব্যাপকভাৱে তেওঁলোকে উদযাপন কৰিব আৰু এই প্ৰচেষ্টা সদায় অব্যাহত থাকিব মানৱ পত্ৰিকাৰ প্ৰতি আমাৰ সদায় শুভেচ্ছা আছে আমাৰ সদায় তেওঁলোকৰ প্ৰতি এটা বিশেষ অনুৰোধো আছে যে তেওঁলোকে তেওঁলোকৰ এই প্ৰচেষ্টা সদায় এনেদৰে আগবাঢ়ি যায় আন্তৰ্জাতিক নাৰী দিৱস সম্পৰ্কে আচলতে কিতাপখন নহয় কিতাপখন মোৰ ব্যক্তিগত আৰু এগৰাকী নাৰীয়ে কয় ল'ৰা হোৱা হ'লে আগৰ দুজনে যে ছোৱালী তাই প্ৰথম পৰিচিত হয় তেতিয়া যেতিয়া তাই ফোন মাৰি দেহেতক সামান্য স্পৰ্শ কৰে তাইক আকৌ ধৰ্ষিতা কৰা হয় তেতিয়া তাই যৌৱনত ভৰি দি
ইহঁতৰ ওপৰত পৰে। তাইৰ শৰীৰৰ ভিতৰতে পায় 14টাৰ সুগন্ধ। তাইৰ মনটোক আকৌ এবাৰ হত্যা কৰা হয়। যেতিয়া পঢ়িবলৈ অপূৰ্ণত ইচ্ছা কৰাৰ স্বত্বেও তাইক বিয়া দিয়া হয় আৰু তাত যৌতুক নামৰ টোকটোৱে তাইক খুলি খুলি খায়। তাৰপিছতো তাই আকৌ এবাৰ হত্যা কৰা হয়। যেতিয়া তাই এজনী কন্যা সন্তান জন্ম দিল আৰু পুনৰ একাষাৰ কথাৰে পুনৰাবৃত্তি হয়, ল'ৰা হোৱা হ'লে তাইক আকৌ এবাৰ হত্যা কৰা হয়। যেতিয়া স্বামী নামৰ পুৰুষজনে পৰনাৰীৰ প্ৰতি আসক্ত হয় আৰু তাইক সন্দেহৰ চকুৰে চায়, তাইক আকৌ এবাৰ হত্যা কৰা হয়। যদিহে তাই শুভ্ৰতাৰ সাজ পিন্ধিবলগীয়া হয়, তেতিয়া হেজাৰ নিয়মৰ দোহাই দি তাইৰ মনটোক বান্ধি বন্ধ কৰি থোৱা হয়। তাই বাৰে বাৰে ঘৰ পিতা হৈও সকলো ভুলি যায়। মুখত এমকৰা হাঁহি আৰু বুকুত এসোপা বেদনা লৈ, কাৰণ তাই নাৰী। শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিসকল, আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। নাৰী দিৱসৰ তাৎপৰ্য নোহোৱা নহয়, নাৰী দিৱসৰ বিশেষ তাৎপৰ্য আছে। মোৰ কবিতাৰ শিৰোনাম মুকত নাৰী। কত যাতনা হিয়ালাই টানি লৈ যোৱা তুমি মোৰ ঘোষা, পাৰ নহয় কদাপি কিয় তোমালোক উজাৰি দিয়া লেখ নোহোৱা অভিযোগৰ টোপোলা। মৰমহীন চন পৰিলেও দুখে বুকুত বাহ দিলেও দেশত সুযোগাৰ অভাৱ। ক্ষণিক লৰচৰত কত স্ত্ৰী তোমাৰ দিনটোৰ উপহাৰ। নারীর পরাই আমার জীবন আরম্ভ, যে আদর মরমেরে পালন করে আমাক ডাঙর দীঘল করার দায়িত্ব। মানব জীবনত নারীর সম্পর্ক গরিব এতিয়া মোৰ মন্তব্য বা কিবা এটা কোৱাৰ সময়ে নাই। আচলতে আমি আগুৱাই ভাগৰুৱা হৈ পৰিছোঁ। তথাপি নাৰীসকলৰ বাবে আজি এই বিশেষ দিনটোত সকলো নাৰীলৈ শুভেচ্ছা জনালোঁ। অলপ আগতে মালতী বাইদেৱে কৰা বিশেষ আৰু দুখৰ প্ৰকাশত মই সমভাগী হৈছোঁ। কিন্তু এইবিলাক নিৰাময় কেনেকৈ কৰিব পাৰিব আমি নাৰীসকলেই ভাবিব লাগিব। কাৰণ মই ভাবোঁ এগৰাকী নাৰী সম্পূৰ্ণ কৰি নাৰী বুলি প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি নাৰীসকলেই কৰিব লাগিব। মোৰ বাক্যটো যদি ভুল হৈছে শুধৰাই ল'ব। অৰ্থাৎ আমি মাতৃসকলে কৰিব লাগিব। আমি মাতৃয়ে সন্তানক কেনেধৰণে লালন পালন কৰোঁ তাৰ ওপৰত সমাজখন বিচাৰ কৰোঁ। মাতৃসকলে ছোৱালীজনীয়ে সদায় মানসিকভাৱে দুৰ্বল হৈ ডাঙৰ হয়। গতিকে এই যে সহায় সহযোগিতা কৰিব বুলি আজিৰ আমাৰ এই অনুষ্ঠান ইয়াতে সমাপ্ত হৈ গ'ল। যিখিনি আমাৰ কাৰ্যক্ৰমণিকাৰ মাজেদি আমি 3-4টা বস্তু কবিসকলক বিভিন্ন আংশিকৰ কবিতা কবি নাৰী জাতি সম্পৰ্কে বিভিন্ন ধাৰণা আছে, সেইবিলাক বিৰাট ভাল লাগে। আৰু ইয়াৰ পিছতো যাতে কোনো এটা কাৰণত যদি আপোনালোকৰ ওচৰত আমি যাওঁ বা কিবা এটা কৰিব বিচাৰোঁ আপোনালোকৰ পৰা সহায় পাম বুলি মই ভাবোঁ। কিন্তু মই যিহেতু কবিতা হাতত লৈ কবিতাটো এটা পঢ়াই লাগিব। মোৰ সংকলনৰ প্ৰথম কবিতা পঢ়ি গৈছে একো পিছত হ'লেও মানুহৰে বাবে, তেনেহ'লে সেইটো পাছত হ'লেও ভাল পোৱাৰ নৈ হৈ বৈ থাকে অন্তৰে অন্তৰে। যদি কোনোবাই ৰাখি যায় এমুঠি হৃদয় মানুহৰে বাবে, তেনেহ'লে এই হৃদয়ৰ আৱেগত বহি বহুতেই বিচাৰি পায় অনুপম শান্তিৰ